নমস্কাৰ বন্ধুসকল, পাছলৈ আপোনালোকক স্বাগতম। বন্ধুসকল, মই আজি চিৰিৰ বিষয়ে ক'ব বিচাৰিছোঁ। মই এটা বস্তু দেখা পাইছোঁ যিটো ষ্টেয়াৰকেছ বুলি কোৱা হয়। তাৰ তলত বিভিন্ন ধৰণৰ বস্তু থৈ দিয়ে বা তাৰ তলত বহুতক দেখা পাইছোঁ। আজিকালি যিহেতু নগৰ অঞ্চলসমূহত মাটিৰ অভাৱ, গতিকে তেওঁলোকে কি কৰে, চেপ্টিক টেংকটো চিৰিৰ তলতে বনাই দিয়ে। এতিয়া মই আপোনালোকক জনাম বন্ধুসকল যে চিৰিৰ তলত আপুনি কি বস্তু থ'ব পাৰিব বা কি বস্তু বনাব পাৰিব। নাম্বাৰ 1টো হৈ গ'ল বন্ধুসকল, চিৰিৰ তলত আপোনালোকে জোতা থ'ব পাৰে, ঝাৰু থ'ব পাৰে। চিৰিৰ তলত আপুনি ইনভাৰ্টাৰো ৰাখিব পাৰে বা বেটেৰীও ৰাখিব পাৰে। কিন্তু ইনভাৰ্টাৰ বা বেটেৰী যদি ৰাখে, চিৰিটোৰ তলত এখন আপুনি ফল চিলিং এখন লগাব লাগিব। ফল চিলিংখনৰ খালি কালাৰটো আপুনি মন কৰিব লাগিব, বেছি ডাৰ্ক হ'ব নালাগে, ডাৰ্ক ব্ৰাউন বা বেছি ডাৰ্ক ব্লেক ডাৰ্ক গ্ৰে কালাৰ হ'ব নালাগে। সাধাৰণতে পাতল ৰঙৰ হ'লে ভাল। মানে চিৰিৰ তলৰ যিটো ফল চিলিং লগাব, সেইটো হোৱাইট লগালে ভাল বা ক্ৰীম কালাৰ বা অফ হোৱাইট লগাব পাৰে আপোনালোকে। আৰু এতিয়া আহোঁ যিটো চেপ্টিক টেংকো বহুতে বনাবলৈ লৈছে, মই আজিকালি দেখা পাইছোঁ। চাওক, চেপ্টিক টেংকটো আপুনি চিৰিৰ তলত বনাব পাৰে বা টয়লেট বনাব পাৰে, সেইটো কোনো অসুবিধা নাই। কিন্তু সেইটো বনাব যাওঁতে আপুনি প্ৰথমতে দিশটো চাব লাগিব। আৰু চেপ্টিক টেংকৰ দিশটো অলৰেডি মই কোৱা হৈছে, মোৰ আগতে পুৰণা ভিডিঅ' বনোৱা আছে, আপোনালোকে চাব পাৰে। চেপ্টিক টেংকৰ মেইন দিশটো নৰ্থ ৱেষ্ট। কিন্তু নৰ্থ ৱেষ্ট যদিও আপোনাৰ নৰ্থৰ ৱালখনত নলগাই পেলাই অকণমান ৱেষ্টৰ ফালে আপুনি বনাব লাগিব, একেবাৰে নৰ্থ ইষ্ট কৰ্ণাৰটোত নহয় মানে। তো নৰ্থ ৱেষ্টত যদি চিৰিটো পৰিছে, তেতিয়া আপুনি তাৰ তলত চেপ্টিক টেংক বা টয়লেটটো বনাব পাৰে, নহ'লে আপুনি বনাব নোৱাৰে। তাৰ বাহিৰে যদি অন্য দিশ পৰিছে, বনাব নোৱাৰে। বা পশ্চিমৰ একেবাৰে মধ্যলৈ নগৈ পেলাই আপুনি যদি নৰ্থ ৱেষ্টতো আপুনি বনাব পাৰে, কিন্তু একেবাৰে ৱেষ্টৰ মিডলতো বনাব নালাগে। নৰ্থ ৱেষ্ট বা নৰ্থ ৱেষ্টত যদি পৰিছে চিৰিটো, তেতিয়া আপুনি তাৰ তলত আপুনি চেপ্টিক টেংকটো বনাব পাৰে। অন্য যদি দিশ পৰে, তেতিয়াহ'লে আপুনি বনাব নোৱাৰে। ইয়াৰ বাহিৰে যদি আপোনাৰ চিৰিটো অন্য দিশত আছে আৰু তেতিয়া যদি আপুনি চেপ্টিক টেংক বনাই দিছে, তেতিয়াহ'লে আপোনাৰ মাৰাত্মক ভুল হ'ব আৰু ঘৰখনৰ অসংখ্য দুৰ্গতি ভুগিবলৈ আৰম্ভ কৰি দিব। আৰু চিৰিৰ তলত জোতা থওঁতে মনত ৰাখিব লাগিব যে আপুনি জোতাযোৰ থৈ পেলাই তাতে লেতেৰা কৰিলে নহ'ব, দৈনিক ঝাৰু দিব লাগিব আৰু ধুনীয়াকৈ চিজিলকৈ ৰাখিব। আৰু যদি জোতা থোৱা হয়, পাৰিলে আপুনি যিটো জোতা থোৱা আপুনি ৰেক বনাব, ৰেকটোত পাৰিলে পৰ্দা এখনে ঢাকি থ'লে মানে আৰু বেছি ভাল হয়। তো বন্ধুসকল, আজিলৈ ইমানেই আছিলে। আকৌ লগ পাম, ধন্যবাদ।